মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে HSLC 2024 অৰ্থাৎ 2024 বৰ্ষৰ এই পৰীক্ষাত অনুত্তীৰ্ণ হৈছে এটা দুটা বা তিনিটা বিষয়ত তেওঁলোকৰ চিন্তাৰ কোনো কাৰণ নাই কাৰণ তেওঁলোকে আকৌ পৰীক্ষাত বহিব পাৰিব যিটো কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন বুলি কয় এইটো অতি সোনকালেই হ'ব আৰু তেওঁলোকে এই যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকৰ লগতেই কলেজত HS ফাৰ্ষ্ট ইয়াৰত একেলগে পঢ়িব পাৰিব তো সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ওলাইছিলে সেবাৰ ফালৰ পৰা তো এই নটিফিকেশ্যনটোত কি লিখা আছিলে ফৰ্ম ফিল আপটো কেতিয়া হ'ব আৰু পৰীক্ষাটো কেতিয়া হ'ব এই সম্পূৰ্ণ কথা সেই নটিফিকেশ্যনটোত আছিলে গতিকে মই সেই নটিফিকেশ্যনটো তোমালোকক পঢ়ি বুজাই দিম গতিকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাবা তেতিয়া কথাখিনি বুজি পাবা কেনেকৈ কি কৰিব লাগিব গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো চাব পাৰিছে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম গুৱাহাটী এইটো নটিফিকেশ্যনটো ওলাইছিলে 18 মাৰ্চ 2024 তাৰিখে তো কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 নটিফিকেশ্যনটো আছিলে এইটো বিষয়তে As per approval of the board, it has been declared to hold the compartmental examination of HSLC examination 2024 for those candidates who could not come out successful in HSLC examination 2024 but failed in maximum 3 subjects and obtained minimum 170 marks in aggregate. গতিকে তেওঁলোকে এইটো এপ্ৰুভ কৰি থৈছে যে HSLC এক্সামিনেশ্যন 2024ত যিসকল শিক্ষাৰ্থীয়ে মানে তিনিটা বিষয়ত মেক্সিমাম সৰ্বাধিক তিনিটা বিষয়ত ফেইল কৰিব আৰু তেওঁলোকৰ প্ৰাপ্ত নম্বৰ 170 মিনিমাম 170 হ'বই লাগিব টোটেল মানে 170 হ'ব লাগিব আৰু তিনিটা বিষয়ত ফেইল কৰিলে তেওঁলোকে এই কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনটো দিব পাৰিব they will be eligible to appear in the compartmental examination in single chance তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন এইটো কম্পাৰ্টমেণ্ট পৰীক্ষা দিয়াৰ কাৰণে মাত্ৰ এটা সুবিধা পাব The candidate appearing in compartmental examination has to secure minimum 30% marks in the subjects appear and her total marks must be 180 or above to come out successful. আৰু সেই পৰীক্ষাৰ্থীজনে প্ৰত্যেকটো ছাবজেক্টত 30% নম্বৰ পাব লাগিব যিকেইটাত কম্পাৰ্টমেণ্টেল এক্সাম দিব আৰু তেওঁ পাছ কৰিবলৈ গোটেইখিনি সাবজেক্ট মিলি 180 পাব লাগিব all successful candidates will be eligible to take admission in higher classes in the same academic year আৰু সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক এই বৰ্ষতে তেওঁলোকে মানে হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব পাৰিব meanwhile if such candidates cannot come out successful in the compartmental examination 2024 single chance they shall have to take readmission in their respective schools to appear again as regular candidates if so desired যদি এই কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত এই ছাত্ৰ ছাত্ৰীসকলে পাছ নকৰে এটা সুবিধাত তো তেওঁলোকে পিছত স্কুলত আকৌ নতুনকৈ এডমিশন লৈ আকৌ নতুনকৈ অহা বছৰ পৰীক্ষাত বহিব পাৰিব if so desired the following points are to be noted carefully তলৰ এই কথাখিনি মনত ৰাখিব কৈছে the compartmental examination 2024 single chance will commence from the date of the notified letter on আৰু এই পৰীক্ষাটো কেতিয়া হ'ব সেই বিষয়ে পিছলৈ জনাব এইটো হয়তো অতি সোনকালে নোটিফিকেশন ওলাব কেতিয়া হ'ব কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন detailed schedule of online filling up of applications through respective schools will be notified within 3 days from the date of declaration of results of HSLC examination 2024 আৰু ইয়াৰ সম্পূৰ্ণ গাইডলাইন ৰিজাল্ট দিয়াৰ 3 দিনৰ ভিতৰতে ওলাব গতিকে ৰিজাল্টটো যেটো 20 তাৰিখে দিছে 23-24 তাৰিখৰ ভিতৰত এটো ওলাই যাব লাগে the examination fees Rupees 500 shall have to be paid for each subject through SBI online challan mode. In addition, 150 as center fees is to be paid by each candidate. আৰু এই পৰীক্ষাৰ বাবদ প্ৰত্যেকটো বিষয়ৰ কাৰণে 500 টকাকৈ ফিজ দিব লাগিব যেটো অনলাইন চালান বা SBI অনলাইন বা চালানত দিব লাগিব আৰু লগতে সেন্টাৰ ফিজ 150 টকা দিব লাগিব অৰ্থাৎ per subjector karone 500 aru center fees 150 the expenditure of the center shall be reimbursed by SEBA to the center in charge no center fees will be collected from the candidate
4 নম্বৰ পইণ্টটোত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এই পইচাটো অৰ্থাৎ প্ৰত্যেক ছাবজেক্টত যে 500 টকা আৰু 150 টকা চেণ্টাৰ ফিজ এই সকলো টকা মানে অনলাইনত সেৱালৈ পঠিয়াব লাগিব আৰু ইয়াত চেণ্টাৰ ইনচাৰ্জে অৰ্থাৎ য'ত পৰীক্ষা কেন্দ্ৰ তাৰ ইনচাৰ্জজনে কোনো ধৰণৰ পইচা কালেক্ট কৰিব নোৱাৰে। দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন শ্বেল বি অনলি ফৰ থিয়ৰী পেপাৰ্ছ। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনটো কেৱল থিয়ৰী পেপাৰৰ কাৰণেহে হ'ব, প্ৰেক্টিকেলৰ কাৰণে নহয়। মাৰ্কছ অফ প্ৰেক্টিকেল এক্সামিনেশ্যন মাৰ্কছ অবটেইনিং OMR আনচাৰ শ্বীটছ ইন কোৰ্ছ ছাবজেক্টছ ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স এণ্ড ছ'চিয়েল ছায়েন্স এণ্ড মাৰ্কছ অবটেইনড ইন ইণ্টাৰনেল এছেছমেণ্ট IA in SSLC examination 2024 will be carried over for the subjects appeared in the compartmental examination wherever applicable. অৰ্থাৎ প্ৰেক্টিকেল এক্সামিনেশ্যন আৰু OMR চিটত লাভ কৰা নম্বৰ যিবিলাক কোৰ্ছ ছাবজেক্ট ইংলিছ, মেথছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স সেইবিলাকত যিবিলাক ইণ্টাৰনেল এছেছমেণ্টৰ নাম্বাৰ বা OMR চিটত 45 নম্বৰ যিটো OMR চিট আছে তাত পোৱা নম্বৰ এইবিলাক হয়তো মানে এই কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত এই নম্বৰবিলাক তালৈ গুচি যাব। অৰ্থাৎ OMR চিটতো যিমান নম্বৰ পাইছিলে বা প্ৰেক্টিকেলত কিমান নম্বৰ পাইছিলে এইটো আগৰ পৰীক্ষাৰ পৰা এতিয়া নতুন যে পৰীক্ষাত বহিব তাত কেৱল থিয়ৰী পেপাৰ দিব সেইটোলৈ গুচি। 7 নম্বৰ পইণ্ট দ্য লিষ্ট অফ চেণ্টাৰ ফৰ হোল্ডিং কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি নটিফাইড ইন দ্য পৰ্টেল। দ্য হেড অফ দ্য স্কুল হেভ টু গিভ চইচ ফৰ দ্য চেণ্টাৰ ইন দ্য অনলাইন পৰ্টেল itself while filling up of the forms of candidates. However, in case no number of candidates found to be less than 50 in a center, it will be merged with the nearest center. The subject for compartmental examination shall also be depend upon the number of candidates. গতিকে প্ৰথমতে যিবিলাক চেণ্টাৰ আছে সেইবিলাকৰ নামে পৰীক্ষাৰ্থীসকলে ফিল আপ কৰিব লাগিব। তো তাৰপিছত যিটো চেণ্টাৰত অৰ্থাৎ HSLC যিটো চেণ্টাৰত যদি 50জনতকৈ কম শিক্ষাৰ্থী হয় তেতিয়া ওচৰতে থকা অন্য এটা চেণ্টাৰৰ লগত মিলাই দিয়া হ'ব। তো সেইটো ছেবাই কৰিব। দ্য ছাকচেছফুল কেণ্ডিডেটছ উইল গেট কম্প'জিট ফ্ৰেছ মাৰ্কশ্বিট ইনকৰ্পৰেটিং দ্য মাৰ্কছ অবটেইনড বাই দেম ইন দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন। আৰু যিসকল পৰীক্ষাৰ্থীয়ে এই কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত পাছ কৰিব তেওঁলোকে কম্প'জিট ফ্ৰেছ মাৰ্কশ্বিট এটা মানে নতুন এটা মাৰ্কশ্বিট তেওঁলোকে পাব। Subjects selected for compartmental examination will be available in portal itself. আৰু কোনবিলাক ছাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব সেইবিলাক সেবাৰ পৰ্টেলত অট'মেটিক দেখুৱাব। তো এইটোৱে আছিলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভিডিঅ'। আশা কৰোঁ সকলোকে উপকৃত কৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো। থেংক ইউ।